আজিকালি ট্ৰেন্ড হ'ব পাৰে এইবিলাক বস্তু নেমু লগাই দিছো ইনষ্টাগ্ৰামত এই ব্লু আই লগাই দিছো ইট মিন্স আপুনি যেতিয়া সকলো কৰি আছে নহয় তাৰ মানে আপুনি আপোনাৰ ভৰসা ঈশ্বৰৰ ওপৰত আপোনালোকে কেতিয়াবা কাৰোবাৰ ঘৰৰ দুৱাৰৰ সন্মুখত কাৰোবাৰ গাড়ীত এনেকুৱা ধৰণৰ বস্তু চাইছে নেকি কাৰোবাৰ হাতত কলা সূতা ভৰিত কলা সূতা চাইছে নেকি যেতিয়া শিশু জন্ম হয় আৰু কেঁচুৱা থাকে ডাঙৰ ডাঙৰ কলা কলা ফুট ইফালে সিফালে লগোৱা চাইছে নেকি কাৰোবাৰ বাৰীত যেতিয়া সোমাই নতুন ফল হয় আপোনালোকে এনেকুৱা ধৰণৰ পোষ্টাৰ চাইছে নেকি নিশ্চয়কৈ চাইছে চাগে এই সকলোক আমি কওঁ যে চকু লাগিব এনেকুৱা কৰি থবা চকু লাগিব হাতত বান্ধি থোৱা ইয়াক আমি আন এটা শব্দৰেও কওঁ সেয়া হৈছে নজৰ লগা বুলি কোনোবা গৰ্ভৱতী মহিলা কোনোবা শিশু বাহিৰত ওলাই গলে আমি কওঁ মানে ওলাই নাযাবা চকু লাগিব ইয়াৰ উপৰিও যদি ষ্টেপ আমি আগবাঢ়ি যাওঁ আৰু চাওঁ আজিকালি ছচিয়েল মিডিয়াত ফেচবুক ইনষ্টাগ্ৰামত আপোনালোকে এনেকুৱা ধৰণৰ যি চিম্বল চাইছে চাগে এয়া হৈছে নজৰ লগাৰ চিম্বল মানে নজৰ নালাগিব বুলি ৰাখে কয় এই সকলো চিম্বল আৰু এই সকলো যি কথা এতিয়া পাতি আছো আমি এয়া এক প্ৰকাৰৰ বিশ্বাস আমাৰ সমাজত আছে যে কোনোবাই যদি আপোনাক চাই দিলে ইভেন আপুনি যেতিয়া খাই আছে কিবা খাই আছে কাৰোবাৰ চকু পৰিলে পৰি যাব আমি কৈ নজৰ লগালে চকু লগাই দিলে মানুহৰ চকুত ইমানকে শক্তি আছে নেকি মানুহে যেতিয়া চাই কিবা আমাৰ জীৱনত প্ৰভাৱ পৰি যায় নেকি কিবা বেয়া হৈ যাব পাৰে নেকি কিবা ইম্পেক্ট পৰে নেকি ইফেক্ট হ'ব নেকি আমাৰ এটা ডাঙৰ প্ৰশ্ন নে এয়া এক অন্ধবিশ্বাস নে কিবা এটা ডাঙৰ শক্তি ইয়াৰ পাছত এই চকু লগাটো নজৰ লগা বুলি কয় এয়া সঁচাকৈ এক্সিষ্ট কৰে নেকি বাইবেলে ইয়াৰ বিষয়ে কি কয় আৰু বাইবেলত আমি এজ এ খ্ৰীষ্টান হিচাপে কি বিশ্বাস কৰিম ইয়াৰে ওপৰত আজিৰ এই ভিডিঅ' আমি ডিছকাশ্যন কৰিম মই ব্ৰুন আৰু আপোনালোক সকলোকে আমাৰ এই চেনেলত স্বাগতম কৰিছো আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব পাৰে ফেচবুকত থাকিলে ফলো কৰিব বাইবেলত এই যে নজৰ লগা বা চকু লগা নজৰ লগা বুলি শব্দটো নাই কিন্তু বাইবেলত ডেফিনেটলি যে ইংলিছত ট্ৰান্সলেট হয় ইভিল আই বুলি কয় বেয়া চকু ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে কিন্তু এই যে ইভিল আই বেয়া চকু বুলি কোৱা হৈছে একজেক্টলি আমি যি আজি এটা বিশ্লেষণ দিওঁ যে চকু লাগিলে মানুহ বেমাৰ হৈ যাব পাৰে বা কিবা পেট বিষ হৈ যাব পাৰে বা কিবা বস্তু বেয়া হৈ যাব পাৰে তাৰ লগত একেই নে বেলেগ সেই কথাহে আজি আমি বিবলিকেলি শিকাৰ প্ৰয়োজন আছে এজ এ খ্ৰীষ্টান হিচাপে যদি আমি কওঁ ইভিল আই বেয়া চকুৰ বিষয়ে বাইবেলে কয় নে ইয়েছ কয় কিন্তু আমি যেনেকৈ বিশ্লেষণ দিওঁ তাৰ নিচিনাকৈ নহয় বাইবেলৰ বিভিন্ন পেছেজসমূহ এতিয়া আমি যেতিয়া মথি 6 22 আৰু 23 পঢ়ো কৈছে চকুৱে শৰীৰৰ প্ৰদীপ হয় আৰু চকু যদি বেয়া হয় বুলি কৈছে তাৰ মানে ইফ দ্য আই ইজ ইভিল যদি চকু বেয়া হয় কৈছে তাত যি শব্দ ব্যৱহাৰ কৰা হৈছে গ্ৰীকৰ সেই শব্দ হৈছে পনেৰছ আৰু এই ইয়াৰ অৰ্থ হৈছে ঈৰ্ষা কিবা কৃপণ স্বাৰ্থপৰ এই শব্দ তাক ব্যৱহাৰ কৰা হৈছে কাৰণ মথি 6 যেতিয়া আমি পঢ়িম ইয়াত বিভিন্ন ধৰণৰ বিষয়সমূহ আলোচনা কৰা হৈছে মথি 6 আমি পঢ়িবলৈ পাওঁ ধন সম্পদৰ বিষয়ে তাৰ পাছত ধন আৰু স্বৰ্গত ধন সাঁচাৰ বিষয়ে লোভৰ বিষয়ে পইচা আৰু ঈশ্বৰক দুইটাৰ মাজত এটাক বচাৰ বিষয়ে এই সকলো বিষয়সমূহ সন্নিৱিষ্ট কৰা হৈছে আৰু যেতিয়া এই ইভিল আই বুলি কৈছে চকু প্ৰদীপ আৰু বেয়া চকুৰ কথা কোৱা হৈছে ইয়াৰ যি বিশ্লেষণ ইয়াৰ যি ট্ৰান্সলেশ্যন ইন্টাৰপ্ৰিটেশ্যন আমি পঢ়িলে পাওঁ যে ই একচুৱেলি ইয়াত ঈৰ্ষা লোভ আৰু স্বাৰ্থপৰতা কৃপণৰ বিষয়েহে কোৱা হৈছে ইয়াত একজেক্টলি যি আমি কওঁ যে চকুত কিবা চাইলে বেয়া হৈ যাব পাৰে বেয়া চকু বুলি সেই বিষয়ে ইয়াত কোৱা হোৱা নাই তাৰ উপৰিও বিভিন্ন পেছেজসমূহ আমি বুক অফ প্ৰভাৰ্বছত পঢ়িবলৈ পাওঁ আমি যদি প্ৰত্যেক 22 কৈছে গুড আই উদাৰ চকু আৰু ইয়াৰ অৰ্থ হৈছে যে ভাল কাৰ্য উদাৰ মনৰ যিসকলে হৃদয় ভাল যাৰ হৃদয় ভাল যিসকলে জেনেৰেছ দিব ভাল পায় গুড আই বুলি কৈছে যাৰ কোনো বেয়া চিন্তাধাৰা নাই ইটছ গুড আই বুলি কৈছে গুড আই সেইটো বোধে 23-6 কৈছে যিজনৰ চকু বেয়া তেওঁলোকৰ আহাৰ নাখাবা ইয়াত একজেক্টলি ইন্টাৰপ্ৰিটেশ্যন পঢ়িলে আমি পাম বুজিলে আমি পাম কৈছে যিসকলে স্বাৰ্থপৰ যিসকলে কৃপণ তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট নহবা তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট হবলৈ মনা কৰিছে নিৰ্ভৰ কৰিবলৈ মনা কৰিছে কাৰণ তেওঁলোকৰ চকু বেয়া আৰু তেওঁলোকৰ ষড়যন্ত্ৰ থাকিব পাৰে আৰু সেয়েহে আমি যিলোকৰ চকু বেয়া বুলি কৈছে স্বাৰ্থপৰ তেওঁলোকৰ আহাৰ খাবলৈ মনা কৰিছে কাৰণ তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিবলৈ মনা কৰিছে দ্বিতীয় বিৱৰণ 15 কৈছে যেতিয়া তোমালোক দুখীয়া দৰিদ্ৰক চোৱা তোমালোকৰ চকু বেয়া নহওক আৰু ইয়াৰ অৰ্থ হৈছে ইভিল আই বুলি কৈছে তোমালোকৰ চকু ইভিল হোৱা প্ৰয়োজন নাই তাৰ মানে যেতিয়া আমি দুখীয়া দৰিদ্ৰক চাওঁ আমি স্বাৰ্থপৰ হ'ব নালাগে কৃপণ হ'ব নালাগে কিন্তু
নিস্বাৰ্থী হৈ তেওঁলোকক সহায় কৰা প্ৰয়োজন, ঘৃণা কৰিব নালাগে বুলি কৈ আছে। তো ইয়াত ইভিল আইৰ মানে হৈছে ঘৃণা নকৰাটো। এতিয়া যিহুদী কালচাৰত যীশুখ্ৰীষ্ট আছিলে আৰু সেই কালচাৰৰ মতে যেতিয়া তেওঁলোকে ইভিল আই বুলি কৈছিলে, বেয়া চকু, তাৰ মানে তেওঁলোক কৃপণ, স্বাৰ্থপৰ আৰু লোভী এই সকলোক বুজাইছিলে। আৰু যেতিয়া তেওঁলোকে কয় হি হাজ গুড আই, তেওঁ ভাল চকুৰ মানুহ, তাৰ মানে উদাৰ, তেওঁ ভাল দুখ চাই, যিমান বেয়া হলেও উদাৰ মনৰ, সহায় কৰিবলৈ আগবাঢ়ি যায়, তেওঁৰ প্ৰেম আছে, সহানুভূতি আছে, এয়া হৈছে গুড আই। এয়া এই যি যিহুদী কালচাৰ আছিলে তাৰ ডিছক্ৰিপশ্যন হয়। এতিয়া একজেক্টলি আমি এই শাস্ত্ৰাংশৰ মতে গম পাইছো যে বাইবেলে যেতিয়া ইভিল আই বুলি কয়, তাৰ মানে বেয়া চকু বুলি কয়, তাৰ মানে এইটো নকয় যে কাৰোবাৰ চাই কিনে কিবা এটা বেয়া হৈ যাব পাৰে। বাইবেলে ইয়াকেই বুজাইছে যে বেয়া চকু মানে হৈছে ইয়েছ, ঈৰ্ষা থাকিব পাৰে মানুহৰ, কিন্তু চাই কিনে কাৰোবাৰ বেয়া কৰি দিব পাৰে চকুৰ পৰা, সেয়া বাইবেলে আমাক নিশিকায়। কিন্তু ইভিল আই, বাইবেলৰ মতে ইভিল আই যদি নজৰ লগা বুলি কৈছে, তাৰ মানে ঈৰ্ষা কৰিছে, স্বাৰ্থপৰ হয়, তেওঁৰ প্ৰেম নাথাকিব পাৰে, কিন্তু চকুৰ পৰা তেওঁলোকে কিবা যাদু নিচিনাকৈ কিবা কৰিব নোৱাৰে। যোনটো নেকি আজি আমাৰ ডিছক্ৰিপশ্যন হয় যে আমাৰ কিবা এটা ভাল বস্তু বনাইছো, ঘৰ বনাইছো, ফল বনাইছো, মানুহৰ চকুৰ পৰা বেয়া হৈ যাব পাৰে, সেই বস্তু আমাক বাইবেলে শিকোৱা নাই। এই কৰবাত ওলাই গৈছো, নজৰ লাগি যাব, সেই বস্তু বাইবেলে আমাক শিকোৱা নাই, কাৰণ চকুৰ পৰা তেনেকুৱা ধৰণৰ শক্তি যে আছে, কিবা হৈ যাব পাৰে, বাইবেলে আমাক শিকোৱা নাই। কিন্তু বাইবেলে এটা কথা স্পষ্ট কৰিছে যে যাদু বিদ্যা, মেজিকেল এক্ট আৰু উইচ ক্ৰাফ্ট এই সকলো এক্সিষ্ট কৰে, কিন্তু এই সকলো যি চকুৰ নজৰ লগা তাৰ পৰা কমপ্লিটলি বেলেগ। কাৰণ আমি কথা পাতি আছো চকুৰ পৰা কিবা হৈ যাব পাৰে, সেই কথাই আমি পাতি আছো, কিন্তু যাদু বিদ্যা, কিবা উইচক্ৰাফ্ট কৰা, এই সকলো এটা কমপ্লিটলি ডিফাৰেণ্ট মেটাৰ হয়। কিন্তু যেতিয়া আমি চকু লগা বুলি কথা পাতি আছো, ইয়াৰ মানে হৈছে যে এটা বেয়া বস্তু যে নেকি ঈৰ্ষা থাকিব পাৰে, স্বাৰ্থপৰ থাকিব পাৰে, সেয়াই আমি বুজিব লাগিব বিবলিকেল মতে। কিন্তু যি ডিছক্ৰিপশ্যন আজি পৃথিৱীয়ে আমাক দিয়ে, যি বহুতো মানুহৰ আজি বিশ্বাস হৈ পৰিছে, আৰু আমি এনেকুৱা ধৰণৰ চিম্বল লগাই থওঁ, আমি কওঁ মুখেৰে এই নজৰ লাগি গল বুলি, সেই বিশ্বাসটো আমাৰ বাইবেলে শিকোৱা নাই। বাইবেলে নকয় এনেকুৱা কোনোবাই চাই দিলে আমাৰ বেয়া হৈ যাব পাৰে বুলি। বাইবেলত এটা ষ্টৰী আমি পঢ়িবলৈ পাওঁ বিলিয়মৰ বিষয়ে, গণনা পুস্তক 22 পৰা 24 বিলিয়মে বহুত এটা নেচাৰেল শক্তি পাইছিলে ঈশ্বৰৰ পৰা, তেওঁ যি কৈছিলে সেয়া হৈছিলে। আৰু সেয়েহে যি বালাক নামৰ ৰজাজনে আহি ইজৰাইলৰ অভিশাপ দিবলৈ এই বিলিয়মক লৈ গৈছিলে, কিন্তু বিলিয়মে বাৰে বাৰে ট্ৰাই কৰিও অভিশাপ দিব পৰা নাছিলে, কিন্তু আশীৰ্বাদহে ওলাইছিলে, কাৰণ ইজৰাইলৰ জাতিৰ লগত ঈশ্বৰ আছিলে। তো যিমানেই যি নহওক লাগে, আমি যদি ঈশ্বৰত বিশ্বাস কৰো, যি যাদু বিদ্যা হওক, উইচক্ৰাফ্ট হওক, যিকোনো বস্তু হওক, ইফ ইউ আৰ উইথ গড, ইফ গড ইজ উইথ ইউ, যদি ঈশ্বৰ আপোনাৰ লগত আছে, সেই সকলো আপোনাৰ ওপৰত কাৰ্যকৰী হ'ব নোৱাৰে, বিকজ দ্য হোল স্পিৰিট, পবিত্ৰ আত্মা আমাৰ জীৱনত থাকে, ডুৱেলছ ইন আছ। তো আমি মেইনলি ঈশ্বৰত ফকাচ কৰাহে প্ৰয়োজন আছে। কিন্তু যেতিয়া আমি কথা পাতি আছো ইভিল আই, নজৰ লগা, এয়া কমপ্লিট এটা বিবলিকেলি চাবলৈ গ'লে ইয়াৰ কোনো লজিকেল যি ডিছক্ৰিপশ্যন নাই যে চকুৰ পৰা কোনোবাই কিবা কৰি দিব পাৰে, এয়া বাইবেলে আমাক নিশিকায়। যদি আমি বিশ্বাস কৰিছো অকে চকুৰ পৰা কাৰোবাৰ বেয়া হৈ যাব পাৰে, আৰু আমি কলা পিন্ধিছো, কলা সূতা পিন্ধিছো, আমাৰ বাচ্চাবিলাকক কলা ফুট লগাই দিছো, আমি বাৰীত চাইন বৰ্ড লগাই দিছো, কাৰোবাৰ নজৰ লাগি যাব পাৰে, তাৰ মানে আমি ঈশ্বৰতকৈ এই কলা সূতা, এই নেমু টেঙা বা বাৰীত লগোৱা সেই পোষ্টাৰ বিলাকত আমি বেছি বিশ্বাস কৰি আছো। আমি ভাবিছো কাৰোবাৰ নজৰ লাগি যাব, চকুত পাৱাৰ আছে, আৰু এইবিলাকে কাটিব বস্তু, এই বস্তুবিলাকে ৰখাব, আমাক বচাব। আমাৰ ডিপেণ্ডেণ্ট ঈশ্বৰৰ ওপৰত নাই, কিন্তু এই কলা সূতা, এই কলা ফুট, সেইবিলাকত নেমুত, সেইবিলাকতহে আছে আমাৰ ভৰসা। কিন্তু গীতমালাত 91ত কৈছে those who dwell in the house of the Lord, যিসকলে ঈশ্বৰৰ গৃহত বাস কৰে, ঈশ্বৰে তেওঁলোকক ৰক্ষা কৰে নানা প্ৰকাৰৰ যি মহামাৰী, বেমাৰ, সকলোৰ পৰা ঈশ্বৰে ৰক্ষা কৰিব সেই লোকসকলক। তেতিয়া প্ৰিয়সকল, বুজা প্ৰয়োজন আছে, আমাৰ ডিপেণ্ডেন্স, আমাৰ শক্তি, আমাৰ নিৰ্ভৰতা, আমাৰ বিশ্বাস ঈশ্বৰৰ ওপৰত আছে নে এই পোষ্টাৰ বিলাকৰ ওপৰত আছে? আমি বাইবেলে আমাক শিকাইছে নেকি যে চকুৰ পৰা কিবা বেয়া হৈ যাব পাৰে? নো, শিকোৱা নাই। আমাক বাইবেলে এটা কথা শিকাইছে, বিলিভ ইন গড, ঈশ্বৰত বিশ্বাস কৰা, যিকোনো পৰিস্থিতিত ঈশ্বৰক বিশ্বাস কৰা। এতিয়া আমাক জনা প্ৰয়োজন আছে, যেতিয়া আমি সকলো কথা পাতি আছো, আজিকালি ট্ৰেন্ড হ'ব পাৰে এইবিলাক বস্তু, নেমু লগাই দিছো, ইনষ্টাগ্ৰামত এই ব্লু আই লগাই দিছো, ইট মিনছ আপুনি যেতিয়া সকলো কৰি আছে নহয়, তাৰ মানে আপুনি আপোনাৰ ভৰসা ঈশ্বৰৰ ওপৰত নাই। ইউ মে কল ইউৰ সেল্ফ খ্ৰীষ্টান, আপুনি নিজকে খ্ৰীষ্টান বুলি ক'ব পাৰে, কিন্তু যেতিয়া এইবিলাক বস্তু আপুনি লগাই নহয়, আপোনাৰ ভৰসা ঈশ্বৰৰ ওপৰত নাই, ইউ আৰ চ কল্ড নেমছেক খ্ৰীষ্টান। তো আমাক বুজা প্ৰয়োজন আছে, চকুৰ পৰা কোনোবাই চাই দিলে আমাৰ বেয়া নহব,
কিন্তু আমাৰ পাপময় হৃদয়ৰ পৰাহে আমাৰ বেয়া হ'ব পাৰে। শয়তানে আমাক আক্ৰমণ কৰিলেহে আমাৰ বেয়া হ'ব পাৰে, আমাৰ ভুল সিদ্ধান্তৰ পৰাহে হ'ব পাৰে। ফৰ চাপোজ আমি যদি এতিয়া কিবা এটা বস্তু আমি পাইছো আৰু ভাবিছো নজৰ লাগি যাব পাৰে, আমি কলা সূতা বান্ধি ললো বা কিবা পষ্টাৰ লগাই দিলো, সেই বিহেভিয়াৰৰ পৰাহে আমাৰ বেয়া হ'ব পাৰে। কাৰণ আমি দেখাইছো যে আমাৰ বিশ্বাসটো ঈশ্বৰৰ ওপৰত নাই, কলা সূতাৰ ওপৰতহে আছে। আৰু আমাৰ বেয়া হ'ব পাৰে কেতিয়াবা যেতিয়া নেকি আমি ঈশ্বৰৰ ডিছঅবিডিয়েণ্ট হৈ আছো আৰু ঈশ্বৰে আমাক অনুশাসন শিকাইছে। চামটাইম ইজৰাইলৰ জাতিক যেনেকে তেওঁলোকক ৰাইট পথত আনিবৰ কাৰণে কেতিয়াবা বন্দীগৃহত দি দিছিলে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাৰ কেতিয়াবা হয়তো বেয়া হ'ব পাৰে। অকে, আমি ফুল ডিপেণ্ডেণ্ট হৈছো আমাৰ পইচা পাতিৰ ওপৰত, আমাৰ ধন সম্পত্তিৰ ওপৰত। কেতিয়াবা এইবোৰ বস্তুবিলাক এনেই গুচি যাব পাৰে বা কিবা এটা আমি হেভি লছ হৈ যাব পাৰে, বিকজ গড ৱান্টছ টু টিচ আছ, ঈশ্বৰে আমাক শিকাব বিচাৰিছে। আমি কম নেকি ই চকু লগাই দিলে সেইকাৰণে বেয়া হৈ গ'ল। বহুতো লোক বিলাকে কয় কেলে ইমান বেয়া হৈ আছে কাৰোবাৰ চকু লাগিলে বুলি। দেয়াৰ মাইট বি ভেৰিয়াছ ৰিজনছ, কিন্তু চকু লগাৰ কাৰণে সেইবিলাক নহয়। চামটাইম আমি ঈশ্বৰৰ অবাধ্য হোৱাৰ কাৰণে, কেতিয়াবা শয়তানে এটেক কৰাৰ কাৰণে, কেতিয়াবা আমাৰ পাপময় স্বভাৱৰ কাৰণে আৰু আমি গৰ্ব হোৱাৰ কাৰণে সেইবিলাক বস্তু হৈ থাকে। কিন্তু চকুৰ পৰা যি নজৰ লাগি এইবিলাক বস্তু কাৰোবাৰ মুখৰ পৰা কিবা পৰি গ'ল, আমি ইমিডিয়েটলি কৈ দিওঁ চকু লাগিলে, নজৰ লাগিলে। এই সকলো কথা বাইবেলে আমাক নিশিকায়। বাইবেলে আমাক শিকায় বিলিভ এণ্ড ট্ৰাষ্ট অন গড, ঈশ্বৰক প্ৰথম স্থান দিয়া, ঈশ্বৰক বিশ্বাস কৰা, তেওঁৰ পৰাক্ৰমক বিশ্বাস কৰা। প্ৰথম শতিকাৰ খ্ৰীষ্টান বিলাকে কি কৰিছিলে আমি বাইবেলত পঢ়িবলৈ পাওঁ, তেওঁলোকে কোনো ধৰণৰ এনেকুৱা নীলা ইনষ্টাগ্ৰাম ফেচবুকত বা কাপোৰত লৈ যোৱা নাছিলে, তেওঁলোকে কোনো ধৰণৰ তাবিজ পিন্ধা নাছিলে, তেওঁলোকে কিবা কলা ফুট লোৱা নাছিলে, কিন্তু তেওঁলোকৰ ভৰসা কমপ্লিটলি ঈশ্বৰৰ ওপৰত আছিলে। তেওঁলোকে প্ৰাৰ্থনাত, উপবাসত আৰু একতাত, ইউনিটিত আছিল। আৰু আমি চাবলৈ পাওঁ ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিছিলে, দিনক দিনে তেওঁলোকৰ বৃদ্ধি হৈছিলে। কিন্তু আজি এই সকলোৰ পৰা আমাৰ যি চেণ্টাৰ্ড কনচেনট্ৰেশ্যন আঁতৰি এই সকলো বস্তুবিলাকত হৈছে, আৰু এটা সৰু বস্তু যি নেকি আমি অধিককৈ আজি কনচেনট্ৰেট কৰি থাকো আৰু কৰি থাকো, মুখতে থাকে, সেই আছে নজৰ লাগি যোৱা। প্ৰিয়সকল, আহক এই সকলোৰ পৰা আমাৰ কনচেনট্ৰেশ্যন আঁতৰাই এই সকলো বস্তুত বিশ্বাস কৰাতকে আমি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিম, তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট হ'ম। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক।